ৰবা দে পাই মই যিমান ভাল লাগিছে মই ক'বৰ ভাষা নাই মই আচলতে ভবা নাছিলোঁ এনেকুৱা যে এটা অনুষ্ঠান হ'ব কিন্তু মই কি ক'ম মই নিজকে নিজে দুখো লাগিছে যে ইমান ডাঙৰ মানুহ মই হোৱা নাছিলোঁ আচলতে মোৰ আজি সঁচাই আনন্দ লাগিছে যে মই কি ক'বৰ ভাষা নাই আপোনালোকক তাকে এতিয়া ভৱিষ্যতে হাজো ৰাইজৰ কিবা বিপদ আপদত মোৰ যি সামৰ্থ্য থাকে গোটেই হাজো ৰাইজৰ লগত মই আছোঁ সদায় থাকিম তেতিয়ালৈকে মই কৈছোঁ মানুহে কৰ্ম নকৰিলে দুনিয়াত একো নাপায় কৰ্মই ধৰ্ম মই জানো কৰ্মটো মানুহ মই লেকচাৰ মাৰা মানুহ নহয় মই ক'লোৱেই কথাটো লেকচাৰ মাৰি মোৰ একো নাই খালি কৰ্ম কৰক ফল ভগৱানে দিব যিসকলে ৰাজনৈতিক নেতাৰ পিছে ঘূৰি ফুৰে মই ক'লোঁ থাকক ৰাজনৈতিক নেতাৰ পিছত ঘূৰি আজি এটা মানুহ সি ঠিকা এটা কৰিব 5 লাখ টকা পাব 5 বছৰৰ মূৰত খৰচটো কৰি খাওঁতে 1 লাখ টকা লাভ হ'ব পাৰে নহ'বও পাৰে কিন্তু সেই 5টা বছৰ তাৰ এনেই গ'ল যদি কিবা কাৰণত যদি সি নিজে ঠিকা ঠিকুলি বা নিজে ইণ্ডাষ্ট্ৰী সৰুকৈ হওক লাগিলে কাৰো পিছত যাব নালাগে তাৰ পিছত আহি মিনিষ্টাৰ MLA লগ লাগিব যদি ঠিকা বা ইণ্ডাষ্ট্ৰী কৰিব পাৰে নিজে নিজে আহিব গতিকে কৰ্ম কৰি যাব লাগিব কৰ্মৰ পিছতহে চব কথা হ'ব সেইখিনিয়ে কৈ মই নাই মই প্ৰতিদিনে কোনো কথা নাই মোৰ কৰ্ম কৰা মানুহ নাই সেইটো কথা নহ'ব মই ইণ্ডাষ্ট্ৰী কৰা মানুহ লাগে এটাৰ লগত আৰু পাৰোঁ যদি আৰু কৰিম যদি সমৰ্থ থাকে কিন্তু মই ইলেকশ্যন খেলা ৰজা হ'ব নাযাওঁ মই নাজানো সেইটো কাম নহ'ব মোৰ দ্বাৰাই